নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। এই ভিডিঅ'টোৰ প্ৰথম যিটো পাৰ্ট আছে সেই পাৰ্টটো আমাৰ চেনেলত দিয়া হৈছে। চ' আপোনালোকে সেই পাৰ্টটো আপোনালোকে চাই ল'ব পাৰে, আৰু যিসকলে পাৰ্ট 1 ভিডিঅ'টো চাইছে তেখেতসকলে এই পাৰ্ট 2 ভিডিঅ'টো চাব পাৰে। তো আহক আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰোঁ। চ' প্ৰথম কুৱেশ্যনটো হৈছে হু ৱাজ কল এজ দেৱনাম প্ৰিয়া, আৰু ইয়াৰ অপশ্যন কেইটা হৈছে এ চাণক্য, বি বিন্দুসাৰা, চি অশোকা এণ্ড ডি বিম্বিসাৰা, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চি অশোকা। নেক্সট কুৱেশ্যনটো হৈছে হুইচ কিং বিল্ট সাঞ্চি স্তূপা, কোন ৰজাই সাঁচি স্তূপা নাইবা সাঞ্চি স্তূপা নিৰ্মাণ কৰিছিল, আৰু ইয়াৰ অপশ্যন কেইটা হৈছে নন্দা, চাণক্য, অশোকা আৰু বৃহদ্ৰথ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি অশোকা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হু ৰোট মহাভাষ্য, মহাভাষ্য কোনে লিখিছিল? অপশ্যন এ জাহাংগীৰ, অপশ্যন বি বাবৰ, অপশ্যন চি অশোকা এণ্ড অপশ্যন ডি পতঞ্জলি, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি পতঞ্জলি। আৰু আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হোৱাট আৰ দ্য এনিমেলছ শ্ব'ন ইন আৱাৰ নেশ্যনেল এমব্লেম, আমাৰ জাতীয় প্ৰতীকত কি কি জীৱ জন্তু দেখুওৱা হৈছে? অপশ্যন এ বুলছ, অপশ্যন বি গোটছ, অপশ্যন চি নন অফ দিছ, আৰু অপশ্যন ডি লায়ন, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি লায়ন। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি লায়নছ আৰ শ্ব'ন ইন আৱাৰ নেশ্যনেল এমব্লেম, আমাৰ অপশ্যন কেইটা আছে অপশ্যন এ 3টা, অপশ্যন বি 4টা, অপশ্যন চি 2টা, আৰু অপশ্যন ডি 5টা, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 4টা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য ফাউণ্ডাৰ অফ মগধ কিংডম, মগধ ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন? আমাৰ অপশ্যন কেইটা আছে অপশ্যন এ আলেকজাণ্ডাৰ, অপশ্যন বি অজাতশত্ৰু, অপশ্যন চি বিম্বিসাৰা, আৰু অপশ্যন ডি উদয়ন, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বিম্বিসাৰা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হু ফাউণ্ডেড দ্য নিউ কেপিটেল পাটলিপুত্ৰা, আৰু ইয়াৰ আপোনালোকৰ অপশ্যন কেইটা হৈছে এ বিম্বিসাৰা, বি উদয়ন, চি আলেকজাণ্ডাৰ এণ্ড ডি অজাতশত্ৰু, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বি উদয়ন। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দি ফলোয়িং ডাইনেষ্টি ৱাজ দ্য ফাৰ্ষ্ট টু ৰুল অভাৰ মগধ, তলৰ কোনটো বংশই প্ৰথমে মগধৰ ওপৰত শাসন কৰিছিল? আমাৰ অপশ্যন কেইটা আছে এ নন্দাছ, বি শিশুনাগা, চি মৌৰ্য এণ্ড ডি হাৰিয়াংকাছ ডাইনেষ্টি, আৰু আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হাৰিয়াংকাছ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দি ফলোয়িং ফাৰ্ষ্ট ইণ্ডিয়ান কিং ইন দ্য ইণ্ডিয়ান হিষ্ট্ৰী হু লিভড হিজ ৰেকৰ্ড এনগ্ৰেভ অন ষ্ট'নছ, কোনজন ভাৰতীয় ইতিহাসৰ প্ৰথম ভাৰতীয় ৰজা যি নিজৰ অভিলেখ শিলত খোদিত কৰি থৈ গৈছিল? অপশ্যন এ চন্দ্ৰগুপ্ত মৌৰ্য, অপশ্যন বি অশোকা, অপশ্যন চি কালাশোকা এণ্ড অপশ্যন ডি বিন্দুসাৰা, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অশোকা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য অথৰ অফ ইণ্ডিকা, ইণ্ডিকাৰ লেখক কোন? আমাৰ অপশ্যন কেইটা আছে এ মেগাস্থেনিছ, বি ফায়েন, চি আলবুৰুনি এণ্ড ডি আৱধ, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এ মেগাস্থেনিছ। চ' আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰি ঘণ্টা বটনটো টিপি দিব। আৰু ইয়াৰ যদি আপোনালোকৰ পাৰ্ট 3 লাগে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব, আৰু প্লিজ সকলোৱে এটা লাইক কৰি দিব যাতে ইয়াৰ নেক্সট ভিডিঅ'টো মই সোনকালে আনিব পাৰোঁ। ধন্যবাদ।